Hello everyone, welcome to ClassFix ACS, which is part of ClassFix Academy. So আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটি সম্পৰ্কে যেটো ৰিসেন্টলি বনোৱা হল মৰাণত। সো মৰাণত যেটো ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটি বনোৱা হল সেই ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটিছৰ তাৎপৰ্য কি, ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটিজ বেসিক্যালি কিয় বনোৱা হয় সেই সম্পৰ্কে আমি আলোচনা কৰিম। লগতে ৰিসেন্টলি মৰাণত যেটো ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটি বনোৱা হল তাৰ কিছু তথ্য যেটো আপোনালোকৰ এপিএসসি পৰীক্ষাৰ জিএস পেপাৰ 2 বাবে ইম্পৰ্টেন্ট, তাৰ লগতে প্ৰিলিমছৰ কাৰণে যথেষ্টখিনি ইম্পৰ্টেন্ট। সো ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ভিডিঅটো চোৱাৰ পিছত যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে, নিশ্চয় আমাক কমেন্ট সেকশনত জনাব। আমি প্ৰতিটো কমেন্ট ৰিপ্লাই কৰি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম। লগতে ক্লাছফিক্স এচিএস ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব নেক্সট ভিডিঅ'বিলাক পাবলৈ, আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ। সো ফাৰ্স্ট অফ অল আমি আলোচনা কৰিম যে ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটি কি হয় বা ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটিজ বেসিক্যালি কিয় বনোৱা হয়। সো ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটি বুলি ক'লে সাধাৰণতে এনেকুৱা এটা ৰোডৱেক বুজায় বা এনেকুৱা এটা হাইৱেক বুজায় য'ত সাধাৰণ দিনত আপোনালোকৰ বাছ, ট্ৰাক বা আদাৰ ভেহিকেল যান বাহনবিলাক চলাচল কৰে, কিন্তু যুদ্ধকালীন পৰিস্থিতিত বা বিশেষ পৰিস্থিতিত সেই ৰোডৱেটো ৰানৱেত কনভাৰ্ট হৈ যায় আৰু তাতে যুদ্ধ বিমানবোৰ নামিব পাৰে। সো বেসিক্যালি এটোক ELF বুলি কোৱা হয়, ঠিক আছে। সো ELF যেটো মৰাণত বনোৱা হল সেই ELFটোৰ সিগনিফিকেন্স বহুত বেছি, কাৰণ সেই ELFটো বেসিক্যালি বনোৱা হৈছে চাইনাৰ লগত যেতিয়া ভাৰতৰ কোনোবা দিনা যদি যুদ্ধ বা তেনেকুৱা সিচুৱেশন হয়, ওয়াৰলাইক সিচুৱেশন হয়, ELFটো ব্যৱহাৰ কৰিব পৰা যাব। আমি ভিডিঅ'ত হেতু ডিটেইলছত ডিসকাস কৰিম। তো যি কি নহওক এই যেটো ELFটো মুকলি কৰা হল 14 ফেব্ৰুৱাৰী 2026 চনত। বেসিক্যালি আপোনালোকৰ কেদিনমান আগতে ELFটো মুকলি কৰা হৈছে। প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীয়ে এটো মুকলি কৰিছে আৰু প্ৰাইম মিনিষ্টাৰৰ এটা বিমান বা ভাৰতীয় বায়ুসেনাৰ এটা বিমান এই ELFত লেন্ডিং কৰি এটো ইনগ্ৰেট কৰা হৈছে। সো বিমানৰ নম্বৰটো আপোনালোকৰ মনত ৰাখিব লাগিব, কেতিয়াবা ইয়াৰ পৰা কোৱেশ্চন খুদিব পাৰে। সো বিমানটোৰ নম্বৰ হৈছে C130J। সো আপোনালোকে ইয়াতে দেখা পাইছে ভাৰতীয় বায়ুসেনাৰ বিমান হয় আৰু বিমানটোৰ নম্বৰ হৈছে C130J। এই বিমানটো ভাৰতীয় বায়ুসেনাৰ হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই বিমানটো লৈ ELFত অৰ্থাৎ ELF মৰাণত লেন্ডিং কৰি তাৰ পিছত এই ELFটো মুকলি কৰিলে, ঠিক আছে। সো এতিয়া এই যেটো ELF অৰ্থাৎ ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটি যেটো মৰাণত বনোৱা হল তাৰ দৈৰ্ঘ্যটো কিমান, অৰ্থাৎ কিমান দীঘল এই ELFটো। সো বেসিক্যালি এই ELFটো 4.2 কিলোমিটাৰ দৈৰ্ঘ্য, যেটো বেসিক্যালি মৰাণ বাইপাছত আছে। আৰু এই মৰাণ বাইপাছত যেটো ELF অর্থাৎ ইমার্জেন্সি ল্যান্ডিং ফেসিলিটি 4.2 কিলোমিটাৰৰ বনোৱা হল, এটো ন্যাশনাল হাইৱে 37ত আছে। ওকে, সো ইয়াৰ পৰা কেতিয়াবা কোৱেশ্চন খুদিব পাৰে যে ইয়াৰ দৈৰ্ঘ্য কিমান, ELF মৰাণৰ দৈৰ্ঘ্য কিমান আৰু কিমান নং ৰাষ্ট্ৰীয় ঘাইপথত আছে। সো 37 নং ৰাষ্ট্ৰীয় ঘাইপথত আছে। অলৰাইট, ওকে। সো এতিয়া আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ কোৱেশ্চন আপোনালোকৰ হ'ব পাৰে যে ELF মৰাণটো বেসিক্যালি কোনে বনালে বা কোনে কনস্ট্ৰাক্ট কৰিলে। সো বেসিক্যালি ELF মৰাণটো কোঅৰ্ডিনেশ্যন উইথ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ অৰ্থাৎ ভাৰতীয় বায়ুসেনা, তাৰ লগতে ন্যাশনাল হাইৱে এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰ্পোৰেশ্যন লিমিটেড অৰ্থাৎ চমুকৈ NHIDCLA বনালে। অৰ্থাৎ ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ চমুকৈ আপোনালোকৰ IAF আৰু NHIDCLA একেলগে এই যেটো ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটি সেই ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটিটো বনোৱা হল, ঠিক আছে। আৰু এই ইমাৰ্জেন্সি লেন্ডিং ফেচিলিটিটো বনোৱাৰ সিগনিফিকেন্সটো কি যে ভাৰতৰ লগত যদি কেতিয়াবা চাইনাৰ যুদ্ধ হয়, ইয়াত আপোনালোকে দেখা পাইছে এটো হৈছে চাইনাৰ টেৰিটৰি আৰু এটো হৈছে আপোনালোকৰ চাইনাৰ বৰ্ডাৰ, বেসিক্যালি মেকমোহন লাইন, ঠিক আছে। সো এই চাইনাৰ বৰ্ডাৰৰ লগত ভাৰত একেলগে আপোনালোকৰ যদি চাই অৰুণাচল প্ৰদেশ আৰু ইয়াতে অসম আছে। সো এতিয়া এই ELF যেটো বনোৱা হল বেসিক্যালি এইটো লোকেশনত বনোৱা হৈছে আৰু ইয়াৰে পৰা যদি আপোনালোকে দেখে তেতিয়াহলে চাইনাৰ বৰ্ডাৰ ষ্টেট লাইন হিচাপে 220ৰ পৰা 250 কিলোমিটাৰ। সো এতিয়া যদি কেতিয়াবা ইন ফিউচাৰ ভাৰতৰ লগত চাইনাৰ কিবা কনফ্লিক্ট হয়, তেতিয়াহলে এই যেটো মৰাণৰ বাইপাছত যেটো আপোনালোকৰ ELF বনোৱা হল হেতু আপোনালোকৰ সিকিউৰিটি পাৰপজত এয়াৰ ফ'ৰ্সে ব্যৱহাৰ কৰিব পাৰিব, ঠিক আছে। সো এটো আছিল মেইন সিগনিফিকেন্স। সো আপোনালোকে যদি চাই বেসিক্যালি ডিফেন্স মেকানিজমটো ভাৰতৰ যেটো প্ৰতিৰক্ষা হেতু ষ্ট্ৰং কৰিবলৈ এই ELFটো বনোৱা হৈছে, যদিও যুদ্ধৰ সময়ত ব্যৱহাৰ হোৱাৰ লগে লগে এটো ইমাৰ্জেন্সি সিচুৱেশনত বা নেচাৰেল ডিজাস্টাৰ বা নেচাৰেল কালামিটিছৰ সময়ত এটো ব্যৱহাৰ কৰিব পৰা হ'ব ৰিলিফ মেটেৰিয়েলছ প্ৰভাইড কৰিবলৈ, ঠিক আছে। সো ইয়াৰ সিগনিফিকেন্স, সো বেসিক্যালি চাইনাৰ বৰ্ডাৰৰ কাষত এটো বনোৱা হৈছে। সো ইয়াৰে পৰা চাইনা বৰ্ডাৰটো আপোনালোকৰ 220ৰ পৰা 250 কিলোমিটাৰ,
ঠিক আছে এতিয়া এই যেটো ELF বনোৱা হল ইয়াৰ কেপাবিলিটিটো কিমান সো ইয়াৰ কেপাবিলিটি যদি আপোনালোকে চায় তেন্তে ফাইটাৰ এয়াৰক্ৰাফ্ট আপ টু 40 টনছ লৈকে এই ELFৰ ওপৰত লেণ্ডিং কৰিব পাৰিব বা ইয়াৰ পৰা উৰিব পাৰিব লগতে ট্ৰান্সপোৰ্ট এয়াৰক্ৰাফ্ট অৰ্থাৎ যিবিলাক বিমানত আপোনালোকৰ বস্তু বাহিনী অনা নিয়া কৰা হয় হেতু আপোনালোকৰ 74 টনলৈকে নামিব পাৰিব বা ইয়াৰ পৰা উৰিব পাৰিব লগতে ফাইটাৰ জেটস লাইক ৰাফেল সুখoi তেজস এণ্ড ট্ৰান্সপোৰ্ট এয়াৰক্ৰাফ্ট C130J AN32 এই ধৰণৰ বিমানবিলাকো ইয়াতে লেণ্ড কৰিব পাৰিব ঠিক আছে সো এখিনি বহুত বেছি ইম্পৰ্টেন্ট তথ্য আছিল আপোনালোকৰ GSৰ পেপাৰটোৰ বাবে আৰু তাৰ লগে লগে আপোনালোকৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হয় সো বেসিক্যালি এই যেটো ELF টো আপোনালোকৰ 4.2 কিলোমিটাৰৰ এই মৰাণত বনোৱা হৈছে আৰু এটোৰ মেইন যেটো ষ্ট্ৰেটেজি হেতু চাইনাৰ লগত যেতিয়া war like situation হ'ব তেতিয়া ইউজ কৰা হ'ব আৰু কেতিয়াবা ৰিলিফ মেটেৰিয়েলছ প্ৰভাইড কৰিবলৈ এটো ব্যৱহাৰ কৰা হ'ব এতিয়া ভাৰতত মুঠ কিমানটা আপোনালোকৰ ELF আছে নে এই যেটো মৰাণৰ বনোৱা হল এটোৱে প্ৰথম সো মৰাণত যেটো বনোৱা হল অসমৰ হেতু হৈছে নৰ্থ ইষ্টৰ প্ৰথম কিন্তু ভাৰতৰ প্ৰথম নহয় সো ভাৰতত মুঠ কিমানটা ELF আছে হেতু আপোনালোকে ডেফিনেটলি কমেন্ট সেকশনত জনাব আৰু প্ৰথম ELF কোনটো হয় হেতু আপোনালোকে কমেন্ট সেকশনত জনাব সো এই দুটা প্ৰশ্ন আপোনালোকলৈ দিছো আমি সো এই দুটা প্ৰশ্ন আপোনালোকে আনসাৰ কৰি আপোনালোকে কমেন্ট সেকশনত লিখিব ঠিক আছে সো এতিয়া ভাৰতত কেইটামান সিগনিফিকেন্ট ELF আছে অৰ্থাৎ কেইটামান গুৰুত্বপূৰ্ণ ইমাৰ্জেন্সি ল্যান্ডিং ফেসিলিটিজ আছে যত আপোনালোকৰ নৰ্মাল ডেজত ট্ৰাক বাস বা আদাৰ ভেহিকলছ ৰান কৰে আৰু ইমাৰ্জেন্সি সিচুৱেশনত তাত হেতুক ৰানৱে লৈকে কনভাৰ্ট কৰা হয় যেনেকৈ ৰাজস্থানত এটা আছে আপোনালোকৰ NH925 এৰ ওপৰত তাৰ পিছত আপোনালোকৰ ৰাজস্থানত আৰু এটা আছে NH925 এৰ ওপৰত ওকে সো বেসিক্যালি মৰাণত আছে যেনেকৈ ইয়াতে লোকেশনছ বিলাক দিয়া হৈছে তাৰ পিছত আপোনালোকৰ ৰাজস্থানত আৰু এটা আছে NH48 ৰ ওপৰত অলৰাইট সো এই চাৰ্টটো আপোনালোকৰ বাবে যথেষ্টখিনি ইম্পৰ্টেন্ট পাঞ্জাবত আছে ওয়েষ্ট বেংগলত আছে কৰ্ণাটকাত আছে এণ্ড জম্মু এণ্ড কাশ্মীৰত আছে সো এই চাৰ্টটো আপোনালোকে মনত ৰাখিব আৰু কোনটো লোকেশনত সেই ELF বিলাক পজিশন আছে হেতু আপোনালোকে মনত ৰাখিব আৰু কিমান নেশনাল হাইৱেৰ ওপৰত আপোনালোকৰ সেই ELF বিলাক সিচুৱেটেড আছে সো এইখিনি আপোনালোকৰ বাবে যথেষ্ট ইম্পৰ্টেন্ট আছে আই হোপ ভিডিওটো আপোনালোকক হেল্প কৰিব সো যদি ভিডিওটো ভাল লাগিছে ডেফিনেটলি লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব নেক্সট আপডেটেড ভিডিওজ বিলাক পাবলৈ আৰু যদি অলৰেডি সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অশেষ ধন্যবাদ বাই বাই টেক কেয়াৰ